নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম। আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো চাই থকাৰ কাৰণে। প্ৰিয় বন্ধুসকল, আপোনালোকৰ বহুতেই কমেণ্টত লিখিছে মাৰ্চ 2026ৰ ৰাশিফল দিবৰ কাৰণে, আৰু আপোনালোকৰ সঁহাৰিক সন্মান জনাই মই মাৰ্চ 2026 চনৰ মাহটোৰ ৰাশি অনুযায়ী ফলাফল কেনেকুৱা হ'ব, আপোনাৰ স্বাস্থ্য, শিক্ষা, ভাগ্য, প্ৰেম, দাম্পত্য জীৱন, কেৰিয়াৰ, আৰ্থিক কেনেকুৱা হ'ব তাৰ মই বিতংভাৱে দিবলৈ ওলাইছোঁ। প্ৰিয় বন্ধুসকল, মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো আপুনি কিছু দিহা পৰামৰ্শ দিব পাৰে। মকৰ ৰাশিৰ এই মাহত স্বাস্থ্য আপোনাৰ ভালে থাকিব, তাৰ কাৰণে কোনো চিন্তনীয় নহয়। যদিও বুধ আপোনাৰ কিছু দুৰ্বল স্থানত থকা কাৰণে আপোনাৰ গলৰ সমস্যা বা স্কিনৰ সমস্যাই দেখা দিব। গলৰ সমস্যা যেনেকুৱা আপোনাৰ কাহ বা কফ বা আপোনাৰ ফেৰেঞ্জাইটিক, এনেকুৱা ধৰণৰ যিবিলাক সমস্যা আছে, এই সমস্যাবিলাকে আপোনাক দেখা দিব পাৰে। অভাৰঅল আপোনাৰ স্বাস্থ্য ঠিকেই যাব, আপুনি বিশেষ চিন্তা কৰিবলগীয়া নাথাকে। শিক্ষাৰ ক্ষেত্ৰত অতি উত্তম সময়। শিক্ষা বিষয়ক লৈ কোনো ভ্ৰমণ, এডমিশ্যন বা আপোনাৰ যদি কোনো ডিচিশ্যন ল'বলগীয়া হয়, তেনেহ'লে আপুনি আৰামছে ল'ব পাৰে। ইয়াত আপুনি শুভ ফল নিশ্চয় পাব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত যদি কাৰোবাৰ লাভ ৰিলেশ্যনত মিছ আণ্ডাৰষ্টেণ্ডিং হৈ বহুদিনৰ ধৰি আপোনাৰ লাভ ৰিলেশ্যন ব্ৰেক হৈ আছিলে, আপুনি ইজনে সিজনৰ পৰা আঁতৰি আছিলে, তেনেহ'লে পুনৰ সংযোগ হোৱাৰ আপোনাৰ শুভ সময়। নিজৰ ভুলৰ আপুনি শুধৰণি কৰি ল'ব পাৰিব, ৰিয়েলাইজ কৰিব পাৰিব, আৰু আপোনাৰ প্ৰেম জীৱন আপোনাৰ সুখীময় হৈ উঠিব এই মাহত। লাভ মেৰিজ কৰাৰ বাবে প্লেনিং কৰিব পাৰে, শুভ সময় আপোনাৰ এইটো। দাম্পত্য জীৱনত কোনো ফেমিলি প্লেনিং, ইকনমিক প্লেনিং আদি যিকোনো প্লেনিং আপুনি কৰিলে আপুনি শুভ ফল নিশ্চয় পাব। দাম্পত্য জীৱন সুসময় হ'ব আপোনাৰ এই মাহত। এইবাৰ আহিছোঁ ভাগ্য আপোনাৰ ভাল, যদিও কোনো প্লেনিং, ইনভেষ্টমেণ্ট, সম্পত্তি ক্ৰয় আদি পৰা আপুনি এই মাহত আঁতৰি থকাটোৱেই ভাল হ'ব। কিন্তু 11 তাৰিখৰ পিছত এনেকুৱা ধৰণৰ কামবিলাক আপুনি নিশ্চয় কৰিব পাৰিব, সফলতা পাব। আপুনি চাকৰি পোৱাৰ আপোনাৰ ভাল যোগ আছে, কিন্তু আপোনাৰ কথা বতৰাই আপোনাক কিছু অনিষ্ট কৰিব পাৰে। কথা বতৰা কওঁতে আপুনি খুব সাৱধানতা অৱলম্বন কৰিব। টকিং বিহেভিয়াৰ আপুনি চেঞ্জ কৰিবই লাগিব, নহ'লে আপোনাৰ টকিং বিহেভিয়াৰৰ ক্ষেত্ৰত আপোনাক হয়তো এই মাহত অনিষ্ট কৰাব পাৰে। খৰখেদা কোনো কামতে নকৰিব, লাহে ধীৰে ডিচিশ্যন ল'ব, আৰু বাকী আপোনাৰ ঠিকে ঠাকে চলি যাব, ভালেই হ'ব। শনিৰ মন্ত্ৰ মাহটোত আপুনি জপ কৰক, আপোনাৰ যিখিনি অশুভ থাকে সেই গোটেইখিনি শুভ হ'ব।